বন্ধাকবি আৰু বেচনৰ পকৰি বনাবৰ কাৰণে মই এফাল বন্ধাকবি লৈছোঁ আৰু বেচন লৈছোঁ, এইখিনি নহৰু, কেঁচা জলকীয়া আৰু এইটো খোৱা চ'দা। ইয়াতে মই আৰু ধনিয়া দিছোঁ। তাৰপিছত নিমখ আন্দাজমতে দিলেই হ'ল। তাৰপিছতে অলপ মিঠাতেল বা ৰিফাইন তেলৰ দৰকাৰ ভাজিবৰ কাৰণে। এতিয়া মই কবিখিনি মিহি মিহিকৈ কুটি লৈছোঁ, লগতে এয়া ধনিয়া মিহিকৈ কুটি লৈছোঁ। আৰু এই নহৰুখিনিও মই পিচি ল'বও পাৰি, মই মিহিকৈ কুটিয়ে লৈছোঁ। নহৰু দিলে ধুনীয়া এটা চেণ্ট ওলায় আৰু খাবলৈও ভাল লাগে। এতিয়া এই গোটেইখিনি ইয়াতে আগতে খোৱা চ'দাকণ মিহলাই লৈছোঁ আৰু নিমখ আন্দাজমতে দি লৈছোঁ। এতিয়া এই গোটেইখিনি পানী দি ভালদৰে এতিয়া মই সানি লৈছোঁ। তাৰমানে পেষ্ট এটা জোখৰ এটা পেষ্ট বনাই লৈছোঁ। বৰ বেছি পনীয়াও হ'ব নালাগে আৰু বৰ ডাঠো হ'ব নালাগে। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দি ল' ফ্লেমত হাতেৰে সৰু সৰুকৈ কেৰাহীত দি লৈছোঁ। ৰঙচুৱা হোৱালৈকে তেলত ভাজিছোঁ। এয়া তেলত ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। খাবলৈ খুব ধুনীয়া হৈছে। আপোনালোকেও